2011 চনৰ লোকপিয়লৰ কিছু তথ্য দিবলৈ ওলাইছোঁ। ইয়াৰ ওপৰত মোৰ 100টা কোশ্চিন বনোৱা আছে, তাৰে আজি 20টা কোশ্চিন আলোচনা কৰা হ'ব। গতিকে সময়ে সময়ে দি থকা হ'ব, তোমালোকে চাবা। লোকপিয়ল 2011 মই হাতে লিখিছোঁ। তাৰ প্ৰথম কোশ্চিনটো আছিল যে 2011 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা কিমান? অৰ্থাৎ 2011 চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা আছিল 3,11,69,272 জন। ছেকেণ্ড কোশ্চিনটো আছিল 2011 চনৰ লোকপিয়ল মতে অসমৰ পুৰুষ আৰু মহিলাৰ সংখ্যা কিমান? অৰ্থাৎ পুৰুষ আছিল 1,59,39,443 জন আৰু মহিলা আছিল 1,52,66,133 জন। তৃতীয় নম্বৰ কোশ্চিন আছিল যে 2011 চনৰ লোকপিয়ল মতে অসমত শিক্ষিতৰ হাৰ কিমান আছিল? যদিও আমি বেলেগ বেলেগ কিতাপত বেলেগ বেলেগ ডাটা পাওঁ, কিন্তু এইটোৱেই শুদ্ধ যে 72.19%। চতুৰ্থ নম্বৰ কোশ্চিনটো আছিল যে 2011 চনৰ লোকপিয়ল মতে অসমত পুৰুষ আৰু মহিলাৰ শিক্ষিতৰ হাৰ কিমান? ভেৰি ইম্পৰ্টেণ্ট যে পুৰুষ শিক্ষিতৰ হাৰ আছিল 77.85% আৰু মহিলাৰ শিক্ষিতৰ হাৰ আছিল 66.27%। অৰ্থাৎ অসমৰ গড় শিক্ষিতৰ হাৰৰ তুলনাত মহিলাৰ শিক্ষিতৰ হাৰ ভালেখিনি কম। 5 নম্বৰ কোশ্চিন আছিল যে 2011 চনৰ লোকপিয়ল মতে অসমত প্ৰতি 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা কিমান? অৰ্থাৎ অসমত প্ৰতি 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা হ'ল 958 জন বা জনী। ইয়াত 958/954 দিয়া আছে, গতিকে শুদ্ধ হ'ব 958 জন। আমি সকলোৱে লিংগ অনুপাত জানো যে প্ৰতি 1000 পুৰুষৰ বিপৰীত থকা মহিলাৰ সংখ্যাকেই লিংগ অনুপাত বুলি কোৱা হয়। সেই হিচাপত প্ৰতি 1000 পুৰুষৰ বিপৰীতে অসমত মহিলা আছে 958 জন। 6 নম্বৰ কোশ্চিনটো হ'ল যে 2011 চনৰ লোকপিয়ল মতে প্ৰতি 1000 মানুহৰ ভিতৰত মৃত্যুৰ সংখ্যা কিমান আছিল? অৰ্থাৎ মৃত্যুৰ সংখ্যা আছিল 44 জন। 7 নম্বৰ কোশ্চিন যে অসমৰ প্ৰতি বৰ্গ কিলোমিটাৰ জনসংখ্যাৰ গড় ঘনত্ব। তাত শুদ্ধ উত্তৰটো হ'ব অসমত প্ৰতি বৰ্গ কিলোমিটাৰ জনসংখ্যাৰ গড় ঘনত্ব আছিল 398 জন। 397 নহয়, ইয়াত 397 লিখা হৈছে, কিন্তু 398 জন। কিন্তু আমি কিছুমান কিতাপত 397 বুলিও পাওঁ আৰু কিছুমান কিতাপত 398 বুলিও পাওঁ। 8 নম্বৰ কোশ্চিন যে ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত শিক্ষাৰ ক্ষেত্ৰত অসমৰ স্থান কিমান? শিক্ষাৰ ক্ষেত্ৰত অসমৰ স্থান 12 নম্বৰ স্থানত আছিল, কিন্তু এইটো হেৰফেৰ হৈ থাকে, কেতিয়াবা অলপ আগুৱাইও যায়, কেতিয়াবা অলপ পিছুৱাইও যায়, গতিকে এইটো সময়ে শেষ হ'ব। 9 নম্বৰ কোশ্চিনটো আছিল যে ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত মাটিকালি হিচাপে অসমৰ স্থান কিমান? যে মাটিকালি হিচাপে ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান 17 নম্বৰ স্থানত। 10 নম্বৰ কোশ্চিন আছিল ভাৰতৰ মুঠ মাটিকালিৰ অসমে কিমান শতাংশ অধিকাৰ কৰি আছে? অৰ্থাৎ ভাৰতবৰ্ষত যিমান মাটিকালি আছে তাৰে 2.4% মাটিকালি অসমত আছে। অৰ্থাৎ 2.4% মানেই যে অসমৰ মাটিকালি 78,438 বৰ্গ কিলোমিটাৰ। শতাংশ হিচাপত ক'লে 2.4%। 11 নম্বৰ কোশ্চিন যে ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ জনসংখ্যা অসমত আছে? যে ভাৰতবৰ্ষত যিমান জনসংখ্যা আছে শতাংশ হিচাপত 2.6% অসমত আছে, কিন্তু আমি কেতিয়াবা 2.59% বুলিও পাওঁ, কিন্তু শুদ্ধ উত্তৰটো হ'ব 2.6%। অসমত শিক্ষিতৰ হাৰ বেছি থকা জিলাখনৰ নাম কি? যে অসমৰ আটাইতকৈ শিক্ষিতৰ হাৰ বেছি থকা জিলাখন হ'ল কামৰূপ মহানগৰ জিলা। 13 নম্বৰ কোশ্চিন অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম? যে অসমৰ শিক্ষিতৰ হাৰ আটাইতকৈ কম থকা জিলাখন হ'ল ধুবুৰী জিলা আৰু ইয়াৰ শিক্ষিতৰ হাৰ হ'ল 58.34%। 14 নম্বৰ কোশ্চিন যে মাটিকালি হিচাপে অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি? যদি মাটিকালি হিচাপৰ আটাইতকৈ ডাঙৰ জিলা সোধে তেনেহ'লে কাৰ্বি আংলং জিলাই মাটিকালিৰ ফালৰ পৰা অসমৰ আটাইতকৈ ডাঙৰ জিলা, আৰু মাটিকালিৰ ফালৰ পৰা 2011 চনৰ লোকপিয়ল মতে আটাইতকৈ সৰু জিলাখনৰ নাম হ'ল
কামৰূপ মহানগৰ জিলা। কিন্তু আমি এতিয়া যে বৰ্তমান পাওঁ যে মাটিকালি হিচাপত অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম দক্ষিণ শালমাৰা মানকাছৰ জিলা, অৰ্থাৎ আমাৰ জিলাখন। আমি এইটোক কেতিয়াবা কেতিয়াবা বজালী বুলিও পাওঁ। কিন্তু 2011 চনৰ লোকপিয়ল মতে কিতাপত যিখন তথ্য আছে তাতে কামৰূপ মহানগৰেই হ'ল আটাইতকৈ সৰু জিলা। নেক্সট কুৱেশ্যন, যে অসমৰ কোনখন জিলাত জনসংখ্যা আটাইতকৈ বেছি? অৰ্থাৎ জনসংখ্যা 2011 চনৰ লোকপিয়ল মতে আটাইতকৈ বেছি হ'ল নগাঁও জিলাত। তাৰপিছৰ কুৱেশ্যন, যে অসমৰ কোনখন জিলাত জনসংখ্যা আটাইতকৈ কম? অৰ্থাৎ অসমৰ জনসংখ্যা আটাইতকৈ কম থকা জিলাখনেই হ'ল ডিমা হাছাও। ইয়াৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত মাত্ৰ 44 জন। 18 নম্বৰ কুৱেশ্যন হ'ল, অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি আৰু কিমান জন? অসমৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি থকা জিলাখনেই হ'ল কামৰূপ মহানগৰ জিলা। ইয়াত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 2010 জন। 19 নম্বৰ কুৱেশ্যন, যে অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম? আমি সকলোৱে জানো, ইতিমধ্যে কোৱাই হ'ল যে অসমৰ ভিতৰত আটাইতকৈ জনসংখ্যাৰ ঘনত্ব কম থকা জিলাখন হ'ল ডিমা হাছাও। 20 নম্বৰ কুৱেশ্যন, অৰ্থাৎ আজিৰ শেষৰটো কুৱেশ্যন, যে অসমৰ পাহাৰীয়া জিলা কেইখন আৰু কি কি? অসমত দুখনেই পাহাৰীয়া জিলা আছে, সেইখন হ'ল ডিমা হাছাও আৰু কাৰ্বি আংলং। কিন্তু আমি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ কিতাপত স্বদেশ অধ্যয়ন নামৰ কিতাপখনতে আকৌ পাইছোঁ আৰু পৰীক্ষাত কুৱেশ্যনটো আহিছিলেই যে অসমত পাহাৰীয়া জিলা 3খন, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও। যিকেই নহওক এনেকুৱা ধৰণৰ কুৱেশ্যন পাবলৈ হ'লে তোমালোকে অলপ এই পেজটো অলপ চাই থাকিবা। থেংক ইউ।